মোটামুটি ধৰক 2 বছৰৰ পৰা এনেকুৱা হৈছে বহুত আগৰ পৰা আছিলে তেতিয়া বাঁহৰ দলং আছিল আমি বাঁহা ঘৰৰ পৰা সবে ৰাইজে মিলাই ফেলে বাঁহা আনি ফেলে আমি এনেকুৱা দলং বনাই ফেলে চলি আছিলোঁ পৰেতো ব্যৱস্থা লোৱা নাই একবাৰ লৈছিলে লৈ ফেলে আপোনাৰ খুঁটাগিলা কাঠৰ দিছিল দি ফেলে সাইডগিলা অলপ কাঠৰ বনাই দিছে দি ফেলে এতিয়া 2 বছৰৰ পৰা এনেকুৱা ভাঙা চিঙা চলি আছোঁ আৰু আপোনালোকে জনাইছেনে এনেতো জনাই আছোঁ কৈয়ে আছোঁ এইটো টকাটো এতিয়া মোৰ মনত নাই 7 লাখ কিমান পইচা হ'ব নাহে এই যায় আৰু সেনেকুৱা কি কৰবাৰ কোন ধৰি লৈ যাওঁ পানী উঠিলে তেতিয়া স্কুল কেতিয়াবা পানীৰ কাৰণে বন্ধও থাকে সেয়ে ঠেলাত কৰি লৈ যাওঁ কান্ধত কৰি তাৰ কলগছৰ ভুৰা বনাই ফেলে আমাৰ ইয়াতে বিধায়ক হ'ল হেৰি কি কয় মজিবুৰ ৰহমান নাই নলয় নাহে একবাৰো অহা নাই ভোট দিয়াৰ পিছত মানে একবাৰো অহা নাই বহুত অসুবিধা মানে এই কেইদিনমান আগত আপোনাৰ 7 মাহমান হ'ল 2টা সৰু বাচ্চা পৰি গৈছিল এতিয়া চৰকাৰক আমি এইটো আবেদন জনাওঁ যাতে আমাৰ দলংটো পকা হয় ফটাফট ভাল হয় আমাৰ ৰাইজৰ যাতে অলপ সুবিধা হয় এইটো আমাৰ ৰিকুৱেষ্ট থাকিল আৰু চৰকাৰৰ ওপৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390